তেখেতে বাৰে বাৰে এটা মিছা কথা কৈ এষ্টাব্লিছ কৰিব ট্ৰাই কৰি আছে যে তেখেতে মোক ডাইভৰ্চ দিছে, মই তেখেতৰ ডিভোৰ্চ ৱাইফ বুলি কৈ আছে। ইয়াৰ যথেষ্ট প্ৰমাণ মোৰ হাতত আছে যে মই এই মুহূৰ্ততো জিয়াউৰ ৰহমানৰ লিগেল ৱাইফ হয়। তেওঁক মই কালি বাৰে বাৰে আপোনালোকৰ মিডিয়া সন্মুখতো মই কৈ আছিলোঁ যে যদি কোনো ধৰণৰ আদালতত তেখেত আৰু মোৰ ডাইভৰ্চ কেছ চলি আছে তেতিয়াহ'লে তেওঁৰ এটলিষ্ট কেছৰ নাম্বাৰটো দিয়ক। আৰু কাজি যিটো গুৱাহাটী সদৰ কাজি আছে তেখেতৰ মই কল ৰেকৰ্ডিং মোৰ লগত আছে। মই কালি মিডিয়া পাৰ্চন সকলোকে শুনোৱাইছোঁ এইটো যে আমাৰ কোনো তালাক হোৱা নাই। আৰু গুৰুত্বপূৰ্ণ কথাটো হৈছে যে মই তেখেতৰ ৱাইফ হিচাপে এইবাৰ লোকসভা নিৰ্বাচনৰ 19 মে তাৰিখে যিটো কাজিৰঙা সমষ্টি তেওঁলোকৰ পৰে, কাজিৰঙা সমষ্টিত মই তেওঁৰ পত্নী হিচাপে মানে ভোটাৰ হেৰিত নাম আছে মোৰ, মই পত্নী হিচাপে ভোট দি আহিছোঁ। গতিকে মই কেনেকৈ ডিভোৰ্চ ৱাইফ তেওঁ, আৰু যদি মই তেওঁৰ ডিভোৰ্চ ৱাইফ হওঁ তে যোৱাকালি যে মই তেওঁৰ ঘৰলৈ গৈ তেওঁক লগত কথা কটাকটি কৰিছোঁ বা তেওঁ অভিযোগ দিছে মই তেওঁক মাৰিছোঁ কিবা কৰিছোঁ, তেওঁ আৰু তেওঁ বৰ্তমানৰ যিগৰাকী পত্নী আছে সেই পত্নীগৰাকীয়ে মোৰ ওপৰত এখন এজাহাৰ কিয় দিব নোৱাৰিলে যদি মই তেখেতৰ ডিভোৰ্চ ৱাইফ হয়। কাৰণ ডিভোৰ্চ ৱাইফ হ'লে মই এগৰাকী অন্য নাৰী, অন্য মানুহ, গতিকে তেওঁলোকেতো মোৰ ওপৰত কোনো ধৰণৰ মানে থানালৈ গৈ এজাহাৰ এখন দিব পৰা নাই। ইয়াৰ পিছৰ পৰ্যায়ত তেওঁ গোটেই পৰিৱেশটো, গোটেই ঘটনাটো এটা বেলেগ ফালে লৈ যাবলৈ চেষ্টা কৰিছে যে মই চৰিত্ৰহীন এজনী বেয়া মাইকী মানুহ। এতিয়া প্ৰথমেই মই ক'ম যে যেতিয়া মহিলাৰ ওপৰত অত্যাচাৰ হয় আৰু মহিলাই যেতিয়া এই অত্যাচাৰৰ বিৰুদ্ধে মাত মাতে তেতিয়া প্ৰথম আৰু মানে সহজ টাৰ্গেটটো হৈ পৰে মহিলাগৰাকীৰ চৰিত্ৰ। মোৰ যদি চৰিত্ৰ ইমানেই বেয়া তেতিয়াহ'লে জিয়াউৰ ৰহমান ডাঙৰীয়া তেখেতে নিজৰ সন্তান দুজনীকৈ ছোৱালীক মোৰ দৰে চৰিত্ৰহীন মহিলা এগৰাকীৰ লগত কিয় এৰি দিছে? তেওঁ এবাৰো চিন্তা কৰা নাই নেকি যে তেওঁৰ ছোৱালী দুজনী মোৰ লগত থাকি বেয়া হ'ব? দ্বিতীয়তে তেওঁ মানে কালেক্টিভ কথা কৈ লাভ নাই, তেওঁ মানুহৰ নাম কওক, কাৰ লগত মই ঘূৰিছোঁ, কোন সেইকেইজন মানুহ, কোন বিজেপিৰ নেতা। মই কোনো বিজেপিৰ নেতা চিনি নাপাওঁ, মই এগৰাকী সাধাৰণ ছোৱালী, মই কোনো পাৰ্টীৰ মানুহ নহয়। গতিকে মই কোন বিজেপিৰ নেতাৰ লগত ঘূৰি ফুৰোঁ, কোন মাটিৰ দালাল, এই মানুহবিলাকৰ নাম তেওঁ স্পষ্ট কৰক। মই তেওঁক সেইটো মই অনুৰোধ জনাইছোঁ। আৰু মোৰ চৰিত্ৰ হনন কৰিবলৈ বৰ্তমান বিভিন্ন ধৰণৰ দল সংগঠন আছে যিবিলাকে মোক কালিৰ পৰা ছ'চিয়েল মিডিয়াত ট্ৰল কৰি আছে। মই তেওঁলোক সকলোকে এটা কথা কওঁ, তেওঁলোকৰ হয়তো গাত লাগিছে মই যেতিয়া যোৱাকালি ক'লোঁ যে জিয়াউৰ ৰহমান জাতীয় সেৱক বুলি নিজকে কৈ ফুৰা জিয়াউৰ ৰহমান অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমানে প্ৰত্যেক দিনাই ডিঙি শিৰ ফুলাই টিভি চেনেলত কৈ থাকে মই অসমক ভাল পাওঁ, অসমীয়া জাতিৰ মই উদ্ধাৰকৰ্তা হ'বলৈ গৈ আছোঁ, অসম প্ৰথম সদায় আৰু চিৰদিন বুলি কৈ থকা মানুহজনে বিয়া পতাৰ ক্ষেত্ৰত কিন্তু তেওঁলোকৰ সেই মিয়া চিলতীয়া, মই আকৌ কৈ আছোঁ, মিয়া চিলতীয়া সমাজৰ যিটো সংস্কৃতি, চাৰিজনী বিয়া পতা আৰু মন গ'লেই ঘৈণীয়েকক এৰি দিয়া যিটো সংস্কৃতি, সেইটোহে তেওঁ ফ'ল' কৰিছে। মই শিৱসাগৰৰ ছোৱালী, মই অসমীয়া ছোৱালী, আৰু মই অসমীয়া সমাজৰ ৰীতি নীতিখিনিকহে ফ'ল' কৰোঁ আৰু মই ভাৰতীয় আইনখনহে মাতোঁ। গতিকে তেওঁ মই থকা অৱস্থাত বেলেগ এগৰাকীক বিয়া পাতিবলৈ নোৱাৰে। গতিকে তেওঁলোকে মোক যথেষ্ট ট্ৰল কৰি আছে, তেওঁলোকৰ গাত লাগিছে। আপোনালোকৰ যোগেদি মই সেই গোটেই তেখেতসকলৰ সমাজখনক এটা আহ্বান জনাব বিচাৰিম যে আপোনালোকে এই কথাটোত মোক বেয়া পায় বা আপোনালোকে লাজ পাই লাভ নাই। আপোনালোকৰ সমাজখনৰ আটাইতকৈ ডাঙৰ ব্যাধিটোৱে হৈছে এই ব্যাধিটো যে আপোনালোকে 4জনী বা 5জনী যিমান মন যায় বিয়া পাতে আৰু ঘৈণীয়েক ল'ৰা ছোৱালীক য'তেই মন যায়, যোনখন ঠাইতে মন যায় এৰি দিয়ে আৰু নতুন এখন ঠাইত গৈ নতুন পত্নী, নতুন ল'ৰা ছোৱালী কৰে। আপোনালোকৰ সমাজৰ এই ব্যাধিটো আপোনালোকে আত্মসংশোধন কৰক। সমাজখনে যিসকল নতুনকৈ ওলাই আহিছে তেওঁলোকৰ দল সংগঠন, তেওঁলোকৰ ইউটিউবাৰসকল যিসকলে মোক যোৱাকালিৰ পৰা ট্ৰল কৰি আছে, আপোনালোকে নিজক সংশোধন কৰক। সংশোধন কৰি আপোনালোকৰ সমাজখনক এখন সুশিক্ষিত সমাজ আপোনালোকে কৰি দিয়ক, নহ'লে সদায় কিন্তু আপোনালোকলৈ এই ধৰণৰ আঙুলিবিলাক উঠিয়ে থাকিব।